is complete. আচ্ছা শুন এটা চাবি তেজে আমি উশাহত অক্সিজেন লওঁ আৰু কি যে কম্পিউটাৰটো হ্যাং হৈছে আমি উশাহত অক্সিজেন লওঁ এবাৰ শুনিছা না মোৰ মাত শুনিছো মেম জানো আচ্ছা আমি উশাহত অক্সিজেন লওঁ আৰু নিশাহত কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইড হৈছে এতিয়া অক্সিজেন কাৰ্বন ডাই অক্সাইড বাকি বস্তুটো তেজে কঢ়িয়ায় অক্সিজেন কাৰ্বন ডাই অক্সাইড কোনে কঢ়িয়ায় আমাৰ দেহত অক্সিজেন কোনে কঢ়িয়ায় কাৰ্বন ডাই অক্সাইড কোনে কঢ়িয়ায় অক্সিজেন কোনে কঢ়িয়ায় কাৰ্বন ডাই অক্সাইড কোনে কঢ়িয়ায় আৰে ক আমাৰ দেহত দ্ৰব্য পৰিবহন কোনে কৰে হা তেজে অক্সিজেন কাৰ্বন ডাই অক্সাইড কোনে কঢ়িয়াব অক্সিজেন কাৰ্বন ডাই অক্সাইড কোনে কঢ়িয়াব দ্ৰব্য পৰিবহন কোনে কৰে তেজে অক্সিজেন কাৰ্বন ডাই অক্সাইড কোনে কঢ়িয়াব তেজে আৰু কঢ়িয়াবলৈ নহলে বস্তু কঢ়িয়াবলৈ আমাৰ দেহত অন্য একো নাই লক্ষিকা আছে হা হীৰামণি কিবা কৈছিলা আচ্ছা লক্ষিকা আছে কিন্তু লক্ষিকাই সকলো বস্তু কঢ়িয়াব নোৱাৰে তেজ হৈছে আমাৰ দেহৰ প্ৰধান দ্ৰব্য পৰিবহন মাধ্যম হৈছে এতিয়া চাবা আমি উশাহত অক্সিজেন লওঁ হল হাওঁফাওঁৰ বায়ুকোষৰ ভিতৰত সোমাই হল আমাৰ দেহত কি হয় দুটা হাওঁফাওঁ আছে বুকু অংশত দুটা হাওঁফাওঁ আছে ই অসংখ্য ফুপুলা কোষৰ সমষ্টি ভিতৰখন খালী মানে বায়ু সোমাই ইয়াৰ বাকি কোষৰ দৰে ইয়াৰ ভিতৰখিনি ই অসংখ্য ফুপুলা যিবিলাক বায়ুমোনাৰ সমষ্টি হৈছে আমি উশাহত অক্সিজেন লওঁ অক্সিজেন আহি এই বায়ু কোষবিলাকৰ ভিতৰত সোমাই জমা হয় এতিয়া অক্সিজেন খিনি কলৈ যাব লাগিব হাওঁফাওঁৰ পৰা কোষলৈ গৈ পেলাই কি বিক্ৰিয়া ঘটাব শ্বসন বিক্ৰিয়া ঘটাব কোষত গতিকে আমাৰ দেহৰ প্ৰতিটো কোষে তাত বিশেষ কোষ বুলি নাই শ্বসন সব কোষতেই ঘটে মূৰৰ পৰা ভৰিলৈকে যিমানবিলাক কোষ আছে সকলো কোষত শ্বসন বিক্ৰিয়া ঘটে কাৰণ তাৰ প্ৰতিটো কোষক যিখিনি শক্তি লাগে সেই শক্তিখিনি শ্বসন বিক্ৰিয়াত প্ৰতিটো লোকে অন্যটা কোষে তাক শক্তি কম থাকিলে তাক নিদিয়ে শক্তি প্ৰতিটো কোষে সেই শক্তিখিনি নিজে নিজে উলিয়াই ল'ব লাগিব শ্বসন বিক্ৰিয়াত গতিকে শ্বসন প্ৰতিটো কোষত ঘটে শ্বসন জীৱদেহৰ প্ৰতিটো কোষত ঘটে গতিকে অক্সিজেন আমাৰ দেহত অক্সিজেন লাগে গতিকে অক্সিজেন গৈ পেলাই আমি অক্সিজেন লৈছো যেতিয়া আমি উচ্চ শ্ৰেণীৰ জীৱ গতিকে আমাৰ দেহত শ্বসন বিক্ৰিয়া অক্সিজেনে ঘটাব কিন্তু আমি এটা শ্বসন বহা নাই কিন্তু কথা হ'ল যে অক্সিজেন খিনি কোষলৈ যাব লাগিব ইয়াৰ পৰা অক্সিজেন খিনি গৈ দেহৰ প্ৰতিটো কোষত সোমাব লাগিব হৈছে অক্সিজেন এতিয়া হাওঁফাওঁৰ পৰা অক্সিজেন খিনি কোষলৈ কঢ়িয়াব তেজেই কঢ়িয়াব সব বস্তু তেজেই কঢ়িয়ায় হাওঁফাওঁৰ পৰা অক্সিজেন খিনি দেহৰ প্ৰতিটো কোষলৈ কঢ়িয়াব তেজে হৈছে এতিয়া কথা হ'ল তেজ পৰিবহন হবৰ কাৰণে আমাৰ দেহত কি হয় অসংখ্য আমাৰ দেহত কিছুমান ৰক্তনলিকা আছে হৈছে ৰক্তনলিকা আছে ধমনী শিৰা ৰক্তকেশিকা হল এটা হাওঁফাওঁ এটা অংগ যেনেকে হৃদযন্ত্ৰ এটা অংগ যদি কাম কৰিবলৈ একেলগ হয় তেতিয়া তাক আমি কম তন্ত্ৰ হাওঁফাওঁ এটা অংগ
হাওঁফাওৰ ভিতৰত কি হয় হাওঁফাও এটা অংগ হাওঁফাওৰ বায়ুকোষ বিলাকৰ চাৰিওফালে কি হয় যে অসংখ্য ৰক্তকেশিকাই মানে ৰক্তকেশিকা আটাইতকৈ ক্ষুদ্ৰ নলী ৰক্তকেশিকা আটাইতকৈ ক্ষুদ্ৰ নলী অসংখ্য ক্ষুদ্ৰ ৰক্তকেশিকাই কি হয় হাওঁফাও বুলি নহয় আমাৰ দেহৰ প্ৰতিটো অংগক ৰক্তকেশিকাই যিটো আটাইতকৈ ক্ষুদ্ৰ নলী ৰক্তকেশিকাই জালৰ দৰে আৱৰি থাকে প্ৰতিটো কাষে 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 ৰক্তকেশিকাবিলাক পাৰ হৈ যায় ধমনী শিৰা নহয় ৰক্তকেশিকা আমাৰ দেহৰ প্ৰতিটো অংগৰ কোষবিলাকৰ ফাকে ফাকে ৰক্তকেশিকাবিলাক সৰকি যায় কিয় কাৰণ প্ৰতিটো কোষক কি লাগিব বস্তু লাগিব এটা কোষে এটা কোষলৈ সাপ্লাই নিদিয়ে গতিকে ৰক্তকেশিকাবিলাক প্ৰতিটো কোষৰ কাষে কাষে সৰকি যায় আৰু তেজৰ পৰা বস্তুবিলাক কোষত সোমায় আৰু কোষটো নলগা বস্তুখিনি পুনৰ তেজক ঘূৰাই দিয়ে ধমনী শিৰা নহয় ৰক্তকেশিকা দেহৰ প্ৰতিটো অংগ এটো মই হাওঁফাও দেখাইছো কিন্তু প্ৰতিটো অংগৰ প্ৰতিটো অংগবিলাক কোষৰ দ্বাৰা গঠিত দেহৰ প্ৰতিটো অংগ তুমি যি অংগই নোকোৱা আমাৰ দেহত যিমান অংগ আছে প্ৰতিটো অংগৰ প্ৰতিটো কোষৰ কাষে কাষে কি হয় ফাকে ফাকে ৰক্তকেশিকাবিলাক সৰকি পাৰ হৈ গোটেই অংগটোক জালৰ দৰে আৱৰি ৰাখে গতিকে দেহৰ অংগবিলাকৰ এটা অংগ গঠন কৰা কোষবিলাকৰ ফাকে ফাকে কি হয় যে ৰক্তকেশিকাবিলাক সৰকি যায় গৈ গোটেই অংগটোক ইয়াতে জালৰ দৰে আৱৰি ৰাখে এতিয়া চাবা যে আমাৰ দেহত অক্সিজেন পৰিবহন কেনেকৈ হয় ঠিক আছে আমি উশাহত অক্সিজেন ললো আমাৰ দেহত শ্বাস অংগ হৈছে হাওঁফাও গতিকে হাওঁফাওৰ বায়ুমোনাবিলাকৰ ভিতৰত অক্সিজেনখিনি সোমালে কাৰণ আমাৰ দেহত দুটা হাওঁফাও আছে সো হাওঁফাও আৰু বাওঁ হাওঁফাও সেই হাওঁফাও দুটাৰ অসংখ্য ফুপুলা মোনা বা বায়ুমোনা বা বায়ুকোষৰ সমষ্টি আৰু হাওঁফাও দুটা কি হ'ব পাৰে ইহঁতি প্ৰয়োজনীয় সময়ত ইয়াত সংকুচিত হ'ব পাৰে আৰু প্ৰসাৰিত মানে বায়ু সোমালে কি প্ৰসাৰিত হয় আৰু বায়ুখিনি ওলাই যাবৰ সময়ত বেলুনটো যেনেকৈ আমি হেঁচা দিলে যেনেকৈ বেলুনটোৰ পৰা বায়ুখিনি ওলাই যাব বেলুন এটা ফুলালা হাওঁফাওৰ বায়ুমোনা তেনেকুৱাই কথা তোমাৰ বায়ু যেতিয়া সোমালে বেলুনটো ফুলিলে হাওঁফাওৰ বায়ুমোনা ফুলিলে হাওঁফাওটো ফুলি উঠিব প্ৰতিটো বায়ুমোনা ফুলি উঠিলে হাওঁফাওটো ফুলি উঠিব যেতিয়া নিশাহত তুমি এই বস্তুটো এৰি দিবা বেলুনটোৰ মুখখন এৰি দি পেলাই তুমি হেঁচা মাৰি ধৰা বেলুনটোৰ পৰা বায়ুখিনি ওলাই যাব বেলুনটো লাহে 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 সংকুচিত হৈ আহিব আমাৰ যেতিয়া নিশাহত আমি যেতিয়া কাৰ্বন ডাই অক্সাইড এৰি দিওঁ তেতিয়া কি হয় বায়ুখিনি ওলাই যায় মানে কাৰ্বন ডাই অক্সাইড যুক্ত বায়ুখিনি যেতিয়া বাহিৰলৈ ওলাই যায় তেতিয়া ই কি হ'ব হাওঁফাওটো লাহে লাহে সংকুচিত হৈ আহিব গতিকে চাবা যে উশাহ লোৱাৰ সময়ত অক্সিজেন গৈ হাওঁফাওৰ বায়ুমোনাত সোমায় হৈছে হাওঁফাওৰ বায়ুমোনাবিলাকক কি হয় অসংখ্য ৰক্তকেশিকাই জালৰ দৰে আৱৰি ৰাখে হৈছে তাৰপিছত এই ৰক্তকেশিকাবিলাক চাবা ৰক্তকেশিকা অসংখ্য প্ৰতিটো অংগৰ মাজে মাজে ইহঁতে জালৰ দৰে ইয়াক আৱৰি থাকে প্ৰতিটো হাওঁফাওকে কি হ'ব ইয়াতে জালৰ দৰে ইয়াক আৱৰি ৰাখে এটা ইমানে ৰক্তকেশিকা আছে আৰু ৰক্তকেশিকা ইমান ক্ষুদ্ৰ নলী যে সিহঁতে বস্তুখিনিক অক্সিজেনখিনিক নি কোষক দিব নোৱাৰে হৈছে কোষক দিবগে নোৱাৰে ইমানে ক্ষুদ্ৰ ক্ষুদ্ৰ পাতল নলী গতিকে কি হয় তাহাঁতি ক্ষুদ্ৰ নলী চাবা কথাটো সিহঁত ক্ষুদ্ৰ নলী সিহঁতে দুটা কোষৰ মাজে মাজে ফাকে ফাকে সৰকি পাৰ হৈ যায় ক্ষুদ্ৰ নলী কাৰণ কোষবিলাকৰ মাজত একদম বহুত ডাঙৰ ডাঙৰ ফাক নাই ধমনী শিৰা পাৰ হ'বৰ কাৰণে একদম ডাঙৰ ডাঙৰ গেপ নাই তাহাঁতৰ মাজত ইহঁতে আমাৰ দেহৰ অংগবিলাকৰ কোষবিলাক প্ৰায় লগালগি কৈ থাকে সামান্য ফাক থাকে মাজত আৰু সেই ফাকৰ মাজেদি ধমনীও সৰকিব নোৱাৰে শিৰাও সৰকিব নোৱাৰে সেই ফাকৰ মাজেদি অকল ৰক্তকেশিকা সৰকিব পাৰে গতিকে দেহৰ প্ৰতিটো অংগক কোষবিলাকক ৰক্তকেশিকাই জালৰ দৰে আৱৰি ৰাখে হল এতিয়া হাওঁফাওৰ ৰক্তকেশিকাবিলাক ইডালে সিডালৰ লগত লগ লাগি হাওঁফাও বুলিয়ে নহয় কিন্তু মই এইটো এটা এক্সাম্পল দিছো প্ৰতিটো দেহৰ কোষবিলাক অংগবিলাকক ৰক্তকেশিকাই জালৰ দৰে আৱৰি ৰাখে তাৰপিছত কি হ'ব যে সিহঁতে বস্তুখিনিটো আৰু লৈ পেলাই থবও নোৱাৰে বা তাহাঁতিতো যাব লাগিব না তেজলৈ তাহাঁতি বস্তুখিনি আনিব লাগিব দিব লাগিব আকৌ বেয়াখিনিক আকৌ নি পেলাই উভতাই দিব লাগিব গতিকে কি হ'ব যে প্ৰতিটো অংগৰ ৰক্তকেশিকাবিলাকে ইডালে সিডালৰ লগ লাগি যেতিয়া উলিয়াই লৈ যাব লাগিব বস্তুখিনি
হল বা বস্তুখিনি আহি সোমাবলৈ দিব লাগিব চাবা যে এডাল ডাঙৰ নলীয়ে বস্তুখিনি কঢ়িয়াই লৈ আহিলে আনি পেলাই সিহঁতে অংগ এটা আহি যেতিয়া পায় তে অংগটোৰ কোষটোৰ মাজেৰে তাহাঁতি সৰকিব নোৱাৰিলে কি হয় সেই ডাঙৰ নলীডাল অন্য নহয় ধমনীয়ে বিশুদ্ধ বস্তু কঢ়িয়ায় মানে অক্সিজেন কঢ়িয়ায় অক্সিজেনযুক্ত তেজ মানে প্ৰয়োজনীয় বস্তু ধমনীৰ দ্বাৰা প্ৰবাহিত হয় ধমনী ডাঙৰ ৰক্তনলী ইয়াৰ মাজেদি অক্সিজেনযুক্ত বিশুদ্ধ তেজ চলাচল কৰে ধমনীৰ মাজেদি তে ধমনী এডাল চাবা যে ধমনী এডালে কি হয় যে অক্সিজেনযুক্ত তেজখিনি ই কঢ়িয়াই লৈ আহিলে অংগ এটা আহি পালে অংগটোৰ কোষবিলাকৰ মাজে মাজে কি হ'ব যে সি সৰকিব নোৱাৰে ধমনীডাল সৰকিব নোৱাৰে কাৰণ ধমনীডাল হৈছে ডাঙৰ নলী আৰু টান নলী গতিকে অংগটোৰ কোষবিলাকৰ মাজে মাজে ধমনীডাল সৰকিব নোৱাৰে গতিকে অংগ এটা আহি পোৱাৰ পাছত ধমনীডাল অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ চুলিৰ নিচা ৰক্তনলীলৈ পৰিৱৰ্তিত হয় যাক আমি কওঁ ৰক্তকেশিকা চাবা কথাটো ধমনীৰ মাজেদি অক্সিজেনযুক্ত বিশুদ্ধ তেজ চলাচল কৰে ধমনী এটা অংগ এটা গৈ পোৱাৰ পাছত সি অংগটোৰ কোষবিলাকৰ ফাকে ফাকে সৰকিব নোৱাৰে কাৰণ ধমনীডাল হৈছে ডাঙৰ ৰক্তনলী আৰু সি তাৰ বেৰখন যথেষ্ট টান হয় ডাঠ হয় গতিকে সি চাপ খাই পেলাইও সৰকিব নোৱাৰে কোষবিলাকৰ গতিকে সি অংগটোৰ কোষবিলাকৰ মাজেদি সৰকিব নোৱাৰে গতিকে অংগ এটা গৈ পোৱাৰ পাছত ধমনীডাল অসংখ্য চুলিৰ নিচা মিহি মিহি ৰক্তনলীলৈ পৰিৱৰ্তিত হয় সেই মিহি মিহি ৰক্তনলিকাবিলাকক কোৱা হয় ৰক্তকেশিকা সিহঁতক কোৱা হয় ৰক্তকেশিকা মিহি মিহি চুলিৰ দৰে ৰক্তনলীবিলাকক কোৱা হয় ৰক্তকেশিকা হৈছে এতিয়া তোমালোকে গম পাইছা যে ৰক্তকেশিকা ক'ৰ পৰা সৃষ্টি হৈছে ধমনীৰ পৰা চাবা কথাটো ধমনী ক'ৰ পৰা সৃষ্টি হৈছে মই তোমালোকক এতিয়ালৈকে কোৱা নাই কিন্তু এটা কথা গম পাইছা যে ৰক্তকেশিকা ধমনীৰ পৰা সৃষ্টি হৈছে ৰক্তকেশিকাৰ উৎপত্তি ধমনীৰ পৰা শিৰাও নহয় চাবা ৰক্তকেশিকা উৎপত্তি ধমনীৰ পৰা ধমনীৰ মাজেদি যেতিয়া প্ৰয়োজনীয় দ্ৰব্যখিনি গৈ অংগ এটা গৈ পায় তেতিয়া প্ৰতিটো কোষক দিব লাগিব গতিকে ধমনীডাল অংগটোৰ কোষবিলাকৰ ফাকে ফাকে সৰকিব নোৱাৰে কাৰণ ধমনীডাল হৈছে ডাঙৰ ৰক্তনলী আৰু ইয়াৰ বেৰখন যথেষ্ট ডাঠ আৰু টান হয় গতিকে অংগটোৰ কোষবিলাকৰ মাজেদি ইহঁত সৰকি পাৰ হ'ব নোৱাৰাৰ কাৰণে কিন্তু বস্তুখিনিটো সি দিবই লাগিব গতিকে কি হয় যে ধমনী এডাল অংগ এটা গৈ পোৱাৰ পাছত অসংখ্য চুলিৰ নিচিনা মিহি মিহি ৰক্তনলীলৈ পৰিৱৰ্তিত হয় এই ৰক্তনলীবিলাকক কোৱা হয় ৰক্তকেশিকা আৰু ৰক্তকেশিকাই অংগটোৰ কোষবিলাকৰ ফাকে ফাকে সৰকি গোটেই অংগটোক জালৰ দৰে আৱৰি ধৰে হৈছে এতিয়া চাবা যে হাওঁফাওঁ এটা অংগ প্ৰতিটো অংগত একেটাই কাম যে ধমনী এডালে যেতিয়া গৈ পায় যোৱাৰ পাছত সি সোমাব নোৱাৰে গতিকে সি ৰক্তকেশিকালৈ ৰূপান্তৰ হয় ৰক্তকেশিকা অংগটোৰ কোষবিলাকৰ ফাকে ফাকে সৰকি পাৰ হৈ যায় এতিয়া ধৰা হাওঁফাওঁ এটা অংগ গতিকে ইয়াৰ বায়ুমনাৰ চাৰিওফালে ৰক্তকেশিকাই জালৰ দৰে আৱৰি আছে এতিয়া কথা হ'ল যে ৰক্তকেশিকা বিলাকে প্ৰতিডালে অক্সিজেনখিনি প্ৰথমতে হৃদযন্ত্ৰত সোমাব হৃদযন্ত্ৰৰ পৰা অংগলৈ যাব অক্সিজেনযুক্ত তেজখিনি প্ৰথমতে হৃদযন্ত্ৰত যাব হাওঁফাওঁৰ পৰা অক্সিজেনখিনি প্ৰথমতে হৃদযন্ত্ৰলৈ যাব আৰু হৃদযন্ত্ৰৰ পৰা দেহৰ অংগলৈ যাব হৈছে অংগ কোনে নিব ধমনীয়ে নিব ধমনীয়ে অংগলৈ চাবা যে হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজখিনি আহি প্ৰথমতে হৃদযন্ত্ৰত সোমাব হৃদযন্ত্ৰৰ পৰা ধমনীয়েদি ওলাই যাব দেহৰ অংগলৈ অংগত ধমনীডাল গৈ পোৱাৰ পাছত সি ৰক্তকেশিকালৈ পৰিৱৰ্তিত হ'ব আৰু ৰক্তকেশিকাৰ পৰা অক্সিজেনখিনি অংগটোৰ কোষৰ ভিতৰত সোমাব ৰক্তকেশিকাৰ পৰা অক্সিজেনখিনি লগতে আহাৰ হৰমন ভিটামিন আদি প্ৰয়োজনীয় দ্ৰব্যবিলাক কোষৰ ভিতৰত সোমাব ৰক্তকেশিকাৰ পৰা না ধমনীৰ পৰা সোমাব না শিৰাৰ পৰা সোমাব যে আমাৰ কোষৰ ভিতৰত দ্ৰব্য সোমাব ৰক্তকেশিকাৰ তেজৰ পৰা প্ৰয়োজনীয় দ্ৰব্যখিনি অংগ এটাৰ কোষৰ ভিতৰত সোমাব মনত ৰাখিবা ধমনীৰ পৰাও কোষৰ ভিতৰত দ্ৰব্য নোসোমাই
আৰু শিৰাৰ পৰাও নোসোমায় কথা হ'ল যে ক'ৰ পৰা সোমায় ৰক্তকেশিকাৰ তেজ কাৰণ ৰক্তকেশিকাবিলাকৰ মাজেদি তেজ চলাচল কৰি থাকে সেই ৰক্তকেশিকাৰ তেজৰ পৰা প্ৰয়োজনীয় দ্ৰব্যখিনি তেজৰ পৰা কোষৰ ভিতৰত সোমায় আকৌ কোষটোৱে নলগা বস্তুখিনিটো ঘূৰাই দিব লাগিব তেজক আকৌ কোষটোৱেও অপ্ৰয়োজনীয় পদাৰ্থখিনি ৰেচন পদাৰ্থখিনি কোষটোৱেও বৰ্জিত পদাৰ্থখিনি ৰেচন পদাৰ্থখিনি অপ্ৰয়োজনীয় পদাৰ্থখিনি যিয়ে নোকোৱা ৰেচন পদাৰ্থখিনি কোষেও কি কৰে পুনৰ ৰক্তকেশিকাৰ তেজকে ঘূৰাই দিয়ে লগাখিনিক ৰক্তকেশিকাৰ পৰাই কোষত সোমায় আৰু নলগাখিনিও কোষটোৱে কি কৰে ৰক্তকেশিকাৰ তেজক ঘূৰাই দিয়ে লগাখিনিও ৰক্তকেশিকাৰ পৰা তেজৰ পৰাই কোষত সোমায় তাতে চাবা আৰু কোষটোৱেও ৰেচন পদাৰ্থখিনিও কোষটোৱেও কি কৰে পুনৰ ৰক্তকেশিকাৰ তেজক ঘূৰাই দিয়ে এতিয়া যদি মই তোমালোকক সুধো যে দ্ৰব্যৰ আদান প্ৰদান লগা দিলে নলগা ললে হল দ্ৰব্যৰ আদান প্ৰদান মানে লগাখিনি তেজে দিলে নলগাখিনি কোষটোৰ পৰা ঘূৰাই ললে দ্ৰব্যৰ আদান প্ৰদান কোষ আৰু কাৰ মাজত ঘটে ৰক্তকেশিকা ৰক্তকেশিকাৰ কি তেজৰ মাজত ঘটে কোষ এফালে কোষ লগাখিনি ল'ব নলগাখিনি ঘূৰাব কিন্তু কাক ৰক্তকেশিকাৰ তেজক একেখিনি তেজে ধমনীৰ মাজে কিন্তু তেতিয়া সি ৰক্তকেশিকাৰ তেজ হৈ গ'ল ৰক্তকেশিকাৰ মাজেদি চলাচল কৰি থাকোতে ৰক্তকেশিকাৰ তেজৰ কোষ দ্ৰব্যৰ আদান প্ৰদান লগাখিনি কোষক দিব নলগাখিনি কোষে ঘূৰাই ল'ব এই যে দ্ৰব্যৰ আদান প্ৰদান এইটো কোষ আৰু ৰক্তকেশিকাৰ তেজৰ মাজত ঘটে কোষ আৰু ৰক্তকেশিকাৰ তেজৰ মাজত ঘটে মনত ৰাখিবা দৰকাৰী প্ৰশ্ন দ্ৰব্যৰ আদান প্ৰদান ক'ত আৰু কেনেকৈ ঘটে আমি যে কওঁ তেজে বস্তু নিয়ে নিবলৈ ক'ত ইয়াত কথাটো কি আহিলে যে প্ৰশ্ন দ্ৰব্যৰ আদান প্ৰদান ক'ত আৰু কেনেদৰে ঘটে ক'ত ঘটে কোষ আৰু ৰক্তকেশিকাৰ তেজৰ মাজত ঘটে কেনেদৰে ঘটে সেইটো তুমি বুজাই দিবা কেনেকে ইয়াৰ পিছতটো গম পাবা মই পঢ়াই থাকিলে গতিকে সেইখিনি তুমি বুজাই দিবা কেনেকে সোমালে কিয় সোমালে ৰক্তকেশিকাবিলাক একদম ক্ষুদ্ৰ ৰক্তবাহ ৰক্তকেশিকাবিলাক একেবাৰে ক্ষুদ্ৰ ৰক্তবাহ ইহঁতৰ আকৃতি একদম মিহি চুলিৰ নিচিনা হল ইহঁতৰ বেৰখন যথেষ্ট পাতল ইহঁতৰ যিখন বেৰ আছে সেই বেৰখন যথেষ্ট পাতল ৰক্তকেশিকাৰ বেৰখন যথেষ্ট পাতল মাত্ৰ ইয়াত এটা তৰপৰ কোষ থাকে ৰক্তকেশিকাৰ বেৰখনত মাত্ৰ এটা তৰপৰ কোষ এক তৰপীয়া কোষৰ দ্বাৰা গঠিত ইমানেই পাতল এইফালে তোমাৰ কোষটো আছে ইয়াৰ পৰা বস্তু ইয়াত সোমাব ই নলগাখিনি ইয়াক ঘূৰাই দিব ৰক্তকেশিকাৰ মাজত কিয় ঘটে ধমনীডালটো অংগৰ মাজেদি সৰকি আহে ইটো আৰু ফুপুলাৰ খালী ঠাইৰ মাজেদি ধমনী নাযায় অংগৰ বিলাকৰ মাজে মাজে ধমনীডাল গৈ থাকে অংগবিলাকৰ ফাকে ফাকে সিহঁতি গৈ থাকে কিন্তু ৰক্তকেশিকা অংগটোৰ কোষবিলাকৰ ফাকে ফাকে যায় কথা হ'ল যে ধমনীৰ পৰা যাব নোৱাৰে কাৰণ ধমনী হ'ল আটাইতকৈ ডাঙৰ ৰক্তবাহ ডাঙৰ হলে কিয় যাব নোৱাৰিব ধমনীৰ পৰা কিয় যাব নোৱাৰে যে ধমনীৰ বেৰখন যথেষ্ট ডাঠ আৰু টান হয় আৰু কেইবা তৰপীয়া ধমনীৰ বেৰখন কেইবা তৰপীয়া কোষৰ দ্বাৰা গঠিত ধমনীৰ বেৰখন ধমনীবিলাক কেনেকুৱা চাবা যে ধমনীৰ বেৰখন ধমনী আছে ধমনীৰ বেৰখন কেইবা তৰপীয়া ইয়াত তাৰমানে কেইবা তৰপো কোষ থাকে কিমান সৰকিব সেইকাৰণে ইয়াৰ বেৰখন ডাঠ আৰু টান হয় যে ধমনীৰ বেৰখন কেইবা তৰপীয়া কোষৰ দ্বাৰা গঠিত ধমনীৰ বেৰখন কেইবা তৰপীয়া এনেকে কেইবাটাও তৰপ জাপ খাই থাকে হল ইয়াৰ মাজেদি বস্তুখিনি অহা যোৱা কৰিব তেজত আৰু এইফালে তোমাৰ কোষটো আছে ইয়াত সোমাব লাগে বস্তুখিনি ধমনীৰ বেৰ ইমান কিটা তৰপ ভেদ কৰি কোষৰ ভিতৰত দ্ৰব্য সোমাব নোৱাৰে আনকি ধমনীৰ গাতে লাগি থকা যিকেইটা কোষ সেইকেইটাতো তাহাঁতৰ দ্ৰব্য নোসোমায় ধমনীৰ পৰা নোসোমায়
সিহঁতলৈও বেলেগ আনিব ৰক্ত কেশিকাই তেজ দ্ৰব্য সিহঁতলৈও বেলেগে আনিব গতিকে যে ধমনীডাল হৈছে আটাইতকৈ ডাঙৰ ৰক্তনলী চাবা ধমনী শিৰা ৰক্ত কেশিকা মই নেক্সট টাইম আৰু মই এইটো বেলেগে নাপাওঁ আমাৰ ধমনী আটাইতকৈ ডাঙৰ ৰক্তনলী হৈছে ইয়াৰ বেৰখন যথেষ্ট ডাঠ টান আৰু কেইবাতৰফীয়া কোষৰ দ্বাৰা গঠিত সেই কাৰণে ধমনী এডাল অংগ এটাৰ কোষবিলাকৰ ফাকে ফাকে সৰকি যাব নোৱাৰে প্ৰথম কথা ইয়াৰ বাবে ধমনী এডাল অংগ এটা গৈ পোৱাৰ পাছত ই অসংখ্য ৰক্তনলীলৈ পৰিৱৰ্তিত হয় ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত চুলিৰ দৰে ৰক্তনলীলৈ পৰিৱৰ্তিত হয় ধমনীৰ পৰা সৃষ্টি হোৱা এই ক্ষুদ্ৰ ক্ষুদ্ৰ চুলিৰ দৰে ৰক্তনলিকা বিলাকক কোৱা হয় ৰক্ত কেশিকা হল ৰক্ত কেশিকা একেবাৰে পাতল নলী ক্ষুদ্ৰ নলী ইয়াৰ বেৰখন একতৰফীয়া কোষৰ দ্বাৰা গঠিত সেই কাৰণে ই অংগ এটাৰ কোষবিলাকৰ মাজে মাজে সৰকি পাৰ হৈ যাব পাৰে কোষবিলাকৰ মাজেদি সৰকি মানে ৰক্তকেশিকাৰ মাজেদি চলাচল কৰি থকা তেজৰ পৰা প্ৰয়োজনীয় দ্ৰব্যখিনি ব্ৰেকেটৰ ভিতৰত লিখি দিবা অক্সিজেন আহাৰ হৰমন ইত্যাদি প্ৰয়োজনীয় দ্ৰব্যখিনি কোষ এটাৰ ভিতৰত কোষ আৱৰণ বা কোষ এটাৰ ভিতৰত সোমাই হৈছে দুটা তৰফ পাৰ কৰে আহাৰখিনিয়ে ৰক্তনলী ৰক্তকেশিকাৰ বেৰখন পাৰ কৰে আৰু কোষটোৰ কোষ আৱৰণখন পাৰ কৰি পেলাই সি কোষৰ ভিতৰত সোমাই বস্তুখিনি আৰু কোষটোও মানে ৰেচন পদাৰ্থখিনি ৰেচন মানে অদৰকাৰী পদাৰ্থ ৰেচন পদাৰ্থখিনি পুনৰ তাৰ ভিতৰত কি থাকিব পাৰে কাৰ্বন ডাই অক্সাইড থাকিব অতিৰিক্ত পানীখিনি থাকিব হৈছে প্ৰটিনটো তোমালোকে জানা প্ৰটিন জমা নকৰে আহাৰ প্ৰটিনখিনি ঘূৰাই দিব বেছি হোৱা প্ৰটিনখিনি ঘূৰাই দিব আছে তেনেকে তোমাৰ যিখিনি দ্ৰব্য বেছি হয় অদৰকাৰী পদাৰ্থ যিখিনি কোষটোক নালাগে সেই পদাৰ্থখিনি কোষটোৱে কি কৰিব যে পুনৰ ৰক্তকেশিকাৰ তেজক ঘূৰাই দিব এইটো এটা দৰকাৰী পৰ্যন যে দ্ৰব্যৰ আদান প্ৰদান কাৰণ পৰিবহন তন্ত্ৰ মানে দ্ৰব্যৰ আদান প্ৰদান বস্তু কেনেকৈ যায় কোনে সোমোৱাই কেনেকৈ ওলাই সেইটোৱে হৈছে তোমাৰ মূল কাৰণ পৰিবহন তন্ত্ৰ পঢ়িছা তুমি কোষ এটাই বস্তুখিনি কেনেকৈ পায় প্ৰয়োজনীয় দ্ৰব্যখিনি সেই এইটোৱে মূল কথা যে ধমনীডাল গৈ পালে সি সোমাব নোৱাৰিলে অসংখ্য ৰক্তকেশিলৈ ৰূপান্তৰ হয় আৰু সেই ৰক্তকেশিকাৰ বেৰখন যথেষ্ট পাতল হয় একতৰফীয়া কোষৰ দ্বাৰা গঠিত হয় আৰু সেই কাৰণে ৰক্তকেশিকাৰ বেৰ ভেদ কৰি তেজৰ পৰা প্ৰয়োজনীয় দ্ৰব্যখিনি কি হয় কোষৰ ভিতৰত সোমাব পাৰে সোমায় আৰু কোষটো ৰেচন পদাৰ্থখিনিক পুনৰ ৰক্তকেশিকাৰ তেজক ঘূৰাই দিয়ে এইটো হৈছে দ্ৰব্যৰ আদান প্ৰদান আৰু ৰক্তকেশিকাৰ বিষয়ে লিখা বুলি ক'লে এইখিনি যে ধমনী এডাল অংগ এটা গৈ পোৱাৰ পাছত ইয়াৰ পৰা ই কি হয় অসংখ্য মিহি মিহি চুলিৰ নিচিনা ৰক্তনলীলৈ পৰিৱৰ্তিত হয় এই ৰক্তনলীবিলাকক কোৱা হৈছে ৰক্তকেশিকা গতিকে ৰক্তকেশিকা ধমনীৰ পৰা সৃষ্টি হৈছে প্ৰথম কথা বাকি কিডাল কোৰ পৰা সৃষ্টি হৈছে হেতু পিছৰ কথা কিন্তু ৰক্তকেশিকা ধমনীৰ পৰা সৃষ্টি হৈছে হৈছে ৰক্তকেশিকা আটাইতকৈ ক্ষুদ্ৰ নলী লিখিলা ইয়াৰ বেৰখন যথেষ্ট পাতল লিখিলা লিখাৰ পিছত লিখিলা যে ইয়াৰ বেৰখন মাত্ৰ একতৰফীয়া কোষৰ দ্বাৰা গঠিত হৈছে আৰু সেই কাৰণে ৰক্তকেশিকাৰ তেজৰ পৰা হৈছে প্ৰয়োজনীয় দ্ৰব্যবিলাক ৰক্তকেশিকাৰ বেৰ ভেদ কৰি বা প্ৰয়োজনীয় দ্ৰব্যবিলাক কোষৰ ভিতৰত সোমায় তেজৰ পৰা হল আৰু কোষটোও ৰেচন পদাৰ্থবিলাকক পুনৰ ৰক্তকেশিকাৰ তেজক ঘূৰাই দিয়ে গতিকে ৰক্ত পৰিবহন তন্ত্ৰত কোষ আৰু তেজৰ মাজত দ্ৰব্যৰ আদান প্ৰদান ৰক্তকেশিকাৰ তেজ আৰু কোষৰ মাজত ঘটে হৈছে ধমনীৰ বিষয়ে ৰক্তকেশিকাৰ বিষয়ে লিখি পেলাবা বেলেগে বেলেগে তাৰপিছত চাবা এতিয়া চাবা অংগ এটা গৈ পোৱাৰ পাছত ৰক্তকেশিকাৰ মাজেদি তেজখিনি পাৰ হ'ব চাবা এডাল ধমনীয়ে ধৰা অক্সিজেনখিনি কঢ়িয়াই লৈ গৈছে এডাল হৈছে ধমনী প্ৰতিটো অংগৰ কাৰণে এডাল এডাল ধমনী আছে আমাৰ দেহত
তাৰপিছত আৰু প্ৰধান ধমনী আছে দুডাল, এডাল হৈছে ক্লুম ধমনী আৰু আনডাল হৈছে মহাধমনী, দুইডাল নিলয় নামৰ কোঠালিৰ পৰা ওলাইছে। ধমনীডাল অংগ এটা গৈ পোৱাৰ পাছত কি হয় যে ই ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তনলীলৈ পৰিৱৰ্তিত হয়, যিবিলাকক আমি ৰক্তকেশিকা বুলি কওঁ, আৰু এই ৰক্তকেশিকা অংগটোৰ কোষবিলাকৰ মাজেদি সৰকি পাৰ হৈ যাব পাৰে। হল, প্ৰয়োজনীয় দ্ৰব্যখিনিক ৰক্তকেশিকাৰ তেজৰ পৰা কোষৰ ভিতৰত সোমায়, আৰু কোষটোৱেও নলগা বস্তুবিলাক পুনৰ ৰক্তকেশিকাৰ তেজক ঘূৰাই দিয়ে, নলগাখিনিক আকৌ পুনৰ ৰক্তকেশিকাৰ তেজক ঘূৰাই দিয়ে। দ্ৰব্যৰ আদান প্ৰদান ঘটাৰ পাছত চাবা তেজ সদায় আমাৰ এটা নিৰ্দিষ্ট দিশত পৰিবাহিত হয়। ধমনী এতিয়া ধৰা নলগা বস্তুখিনি উভতি যাব লাগে অংগটোৰ পৰা, হল, এতিয়া ধমনীয়েদি তেজখিনি আহিছিলে, ৰক্তকেশিকাৰ মাজেদি সৰকিলে, এতিয়া আকৌ ধমনীয়েদি নলগা বস্তু তেজে উভতাই লৈ নাযায়। তেজ সদায় এটা নিৰ্দিষ্ট দিশত আমাৰ দেহত চলাচল কৰি আছে, কেতিয়াও দিশ পৰিৱৰ্তন ঘটোৱা নাই সিহঁতে। এটা দিশত সিহঁতি গৈ আছে, উভতি পেলাই তাহাঁতি নাহে, উভতি পেলাই আকৌ তাহাঁতি ঘূৰি নাযায়। হৈছে ঘূৰি যদি উভতিব যদি খোজে, কিবা কাৰণত যদি তেজ ধৰা এইটো দিশত এনেকে গৈ আছে, তেজ চাবা, এইটো এটা প্ৰশ্ন আছে তোমালোকৰ, তেজ এটা দিশত গৈ থাকে, হৈছে কিবা কাৰণ হঠাৎ কিবা কাৰণে দুখ পালে, এক্সিডেণ্ট হলে, কিবা কাৰণে কি হয় তেজ ধৰা গৈ থকাত সি বাধাপ্ৰাপ্ত হল এইটো দিশত, সি উভতিব খুজিব, সি অহা ৰাস্তাদি ঘূৰিব খুজিব। এক্সিডেণ্ট হলে, দুখ পালে, হেৰি হলে, কেনেকুৱা তেজ চলাচলত যদি ব্যাঘাত হয়, তেতিয়া কি হয় যে তেজখিনি পুনৰ অহা বাটেদি উভতিব খুজিব, কিন্তু উভতি যাব নিদিয়ে তেজৰ নলী, মানে পৰিবহন তন্ত্ৰই তেজ অহা বাটেদি উভতিব নিদিয়ে। লগে লগে কি হয়, প্ৰতিডাল ৰক্তনলীৰ বেৰত কিছুমান ভাল্ভ আছে, মই কৈছো নহয়, এই যেনেকে বাইক কাচপিত ভাল্ভ আছে হৃদযন্ত্ৰত, এনেকুৱা কিছুমান ভাল্ভ আছে, সৰু সৰু কপাতযুক্ত কিছুমান ভাল্ভ আছে। তেজখিনি যেতিয়া এটা দিশত গৈ আছে না, তেতিয়া ভাল্ভখিনি খোল খাই থাকে, অনবৰতে খোল খাই থাকে, বেৰৰ লগত সিহঁতি খোল খাই থাকে, তেজ গৈ থাকে বিনা বাধাই। যদি নিৰ্দিষ্ট দিশত সিহঁতি গৈ আছে, তেন্তে তাতে ভাল্ভকেইখনে কোনো বাধা নিদিয়ে। কিন্তু কিবা কাৰণে যদি তেজখিনি উভতিব খোজে বিপৰীত পৰিস্থিতিত, এনেইতো তেজ নুঘূৰে, কিন্তু বিপৰীত পৰিস্থিতিত যদি অহা বাটেদি উভতিব খোজে, তেতিয়া ভাল্ভকেইখনে ৰক্তনলীৰ ৰাস্তাটো বন্ধ কৰি দিয়ে, সিহঁতি তেজ উভতিব নিদিয়ে। ভাল্ভকেইখনে তেতিয়া সেই ৰক্তনলীৰ মাজে মাজে থকা ভাল্ভবোৰে কি কৰে, ৰক্তনলীৰ ৰাস্তাটো বন্ধ কৰি দিয়ে। তেজ কেতিয়াও উভতিব নিদিয়ে, একেটা ৰাস্তা দি কেতিয়াও তেজ ঘূৰি আহিব নোৱাৰে। কিয়? ইয়াৰ মূল কাৰণ কি যে ৰক্তনলীৰ বেৰবিলাকত, বিশেষকৈ ধমনী আৰু শিৰা, ৰক্তনলীৰ বেৰবিলাকত ৰক্তকেশিকাত ইমান নাই, ধমনী আৰু শিৰা ডাঙৰ ৰনীকেইটাৰ যে মাজে মাজে কিছুমান কপাতযুক্ত ভাল্ভ আছে, সেই ভাল্ভবিলাকে কি হয় তেজ এটা নিৰ্দিষ্ট দিশত বৈ থাকিবলৈ দিয়ে। কিন্তু কিবা বিপৰীত পৰিস্থিতিত হ'ব পাৰে, কেতিয়াবা মানুহৰ ষ্ট্ৰোক হলে, কেতিয়াবা হেৰি হলে, বিপৰীত পৰিস্থিতিত তেজ চলাচল কৰাত যদি ব্যাহত হয়, মানে যোৱাটো যদি বাধাপ্ৰাপ্ত হয়, তেতিয়া তেজ অহা বাটেদি উভতিব বিচাৰে, কাৰণ তেজ এটা আদি, গতিকে পনীয়া পদাৰ্থ, গতিকে অহা বাটেদি উভতিব বিচাৰে। তেতিয়া ৰক্তনলীৰ মাজে মাজে ঠায়ে ঠায়ে থকা ভাল্ভবিলাকে ৰক্তনলীৰ ৰাস্তাবোৰ বন্ধ কৰি দিয়ে, মানে তেজ ঘূৰিব নিদিয়ে। ৰক্তনলী বেৰবিলাকে তেজটো মানে ভাল্ভবিলাকৰ ৰক্তনলী ভাল্ভবিলাকে কি কৰে, ঠায়ে ঠায়ে ৰক্তনলীৰ ৰাস্তাটো বন্ধ কৰি দিয়ে। গতিকে সেইকাৰণে মনত ৰাখিবা, এইটো এটা প্ৰশ্ন, সেইকাৰণে তেজ সদায় এটা নিৰ্দিষ্ট দিশত চলাচল কৰি থাকে। সুধিব পাৰে তেজ কিয় সদায় এটা নিৰ্দিষ্ট দিশত চলাচল কৰি থাকে, কিয় সদায় একেটা ৰাস্তা দিয়ে উভতি গৈ আছে, ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ, যিডাল নলীয়ে তললৈ তেজ নিছে সি তললৈ নিব সদায়, যিডালে উভতাই আনিছে তেজ ওপৰলৈ সি সদায় উভতাই আনিব। গতিকে তেজ সদায় এটা নিৰ্দিষ্ট দিশতে কিয় চলাচল কৰি থাকে, এইটো প্ৰশ্নৰ উত্তৰ এইটো, যে ৰক্তনলীবিলাকৰ মাজে মাজে ঠায়ে ঠায়ে কিছুমান কপাতযুক্ত ভাল্ভ আছে, এই ভাল্ভবিলাকে তেজক এটা নিৰ্দিষ্ট দিশত চলাচল কৰি থাকিবলৈ দিয়ে।
হৈছে কিন্তু কেতিয়াবা বিপৰীত পৰিস্থিতিত তেজ যদি অহাবাতে উভতিব বিচাৰে তেতিয়া এই ভালবিলাকে ৰক্তনলীৰ ৰাস্তাবোৰ বা ৰক্তনলীৰ বাটবিলাক ৰাস্তাবিলাক বন্ধ কৰি দিয়ে ইয়াতে পাৰ যাব নিদিয়ে তেজ উভতি আৰু সেই কাৰণে তেজ সদায় এটা নিৰ্দিষ্ট দিশতে চলাচল কৰি থাকে নেক্সট কোৱেশ্চন হা দ্ৰব্যৰ আদান প্ৰদান কলো দৰকাৰী প্ৰশ্ন বহুত কিটা আছে হা ইয়াত দ্ৰব্যৰ আদান প্ৰদান কলো দ্বিতীয়তে তেজ সদায় কিয় নিৰ্দিষ্ট দিশত চলাচল কৰি থাকে তেজ বুলিয়ে নহয় সকলো পৰিবহন তন্ত্ৰ যাৰ যি আছে সদায় এটা নিৰ্দিষ্ট দিশতেই যাব সি কেতিয়াও অহা বাটেদি এফালে গলো লগাখিনি দি নলগাখিনি আকৌ ঘূৰাই আনিলো এইটো নহয় যি লগা বস্তু নিব সি লগা বস্তুৱে নিব যি ৰেচন পদাৰ্থ উভতাই আনিব সি ৰেচন পদাৰ্থই সদায় উভতাই আনিব হল ৰক্তকে সেই বস্তু দিব লাগে দিব সদায় নলগাখিনি সি ঘূৰাই ল'ব কিন্তু এইটো কাম সি নকৰে যে নলগা বস্তুখিনি মানে লগাখিনিটো দি দিলে হয় না নহয় এই অংগটোৱে কি কৰিব এই লগাখিনি আনটি দি দিলে নলগাখিনি ঘূৰাই ল'লে গতিকে বস্তুখিনি দি দিয়াৰ পাছত ৰক্তকণিকাৰ তেজত কি থাকিব ৰেচন পদাৰ্থ থাকিব বেয়া তেজ এখিনি তেতিয়া চাবা যে প্ৰয়োজনীয় বস্তুখিনি লৈ ল'লে ৰেচন পদাৰ্থ কোষটোৱে ৰক্তকণিকাৰ তেজক ঘূৰাই দিলে তেতিয়া ৰক্তকণিকাৰ তেজখিনি হ'ব ৰেচন পদাৰ্থযুক্ত তেজ বৰ্জিত তেজ বেয়া তেজ লেতেৰা তেজ কাৰণ কোষটোৱে নলগা বস্তু ৰক্তকণিকাৰ তেজক ঘূৰাই দিছে তেতিয়া কি হ'ব যে ধমনীয়েটো সদায় ভাল বস্তু আনে অংগ এটালে ধমনীয়ে দি আকৌ সেই লেতেৰা তেজখিনি যাব নোৱাৰে কাৰ্বন ডাই অক্সাইড যুক্ত লেতেৰা তেজখিনি যাব নোৱাৰে হল গতিকে কি হ'ব চাবা তেতিয়া অংগ এটাৰ ৰক্তকেশিকাবিলাকে কি হ'ব পুনৰ ইডালে সিডালৰ লগ লাগি এডাল ডাঙৰ নলীত পৰিণত হয় প্ৰতিডালে অকলে অকলে নি পেলাই হৃদযন্ত্ৰক দিবগে নোৱাৰে হৃদযন্ত্ৰ তোমালোকে পঢ়িলা চাৰিডালেই পাইছা ৰক্তনলী তাৰ লগত ক্লুম ধমনী মহাধমনী ক্লুমশিৰা মহাশিৰা হৈছে গতিকে এই ৰক্তকেশিকাৰ স্থান হৃদযন্ত্ৰৰ লগত নাই গতিকে চাবা যে অংগটাৰ ৰক্তকেশিকাবিলাক ইডালে সিডালৰ লগত লগ লাগি যায় সিহঁত যেনেকে তাহাঁতি সৃষ্টি হৈছে ধমনীৰ পৰা ফাট খাই পেলাই আকৌ সিহঁতি লগ লাগি পেলাই একোডাল ডাঙৰ নলীত পৰিণত হয় এই নলীডালক কোৱা হয় শিৰা বা উপশিৰা এইডালেই হৈছে শিৰা কিছুমান অংগৰ পৰা শিৰা ওলাইছে কিছুমানত শিৰাতকৈ সৰু নলী ওলাইছে উপশিৰা বুলি কয় শিৰা বা উপশিৰা গতিকে কি দেখিলা তোমালোকে ৰক্তকেশিকাৰ সৃষ্টি হয় ধমনীৰ পৰা হৈছে আৰু শিৰা সৃষ্টি হৈছে শিৰা উপশিৰা সৃষ্টি হৈছে ৰক্তকেশিকাৰ পৰা হল ধমনী এটাই তেজখিনি চাবা মোক এই ছবিতে তুমি চাবা ধমনীয়ে কি কৰে তেজ অংগ এটালৈ কঢ়িয়াই লৈ যায় হৈছে সৰকিব নোৱাৰাৰ কাৰণে সি ৰক্তকেশিকালৈ ৰূপান্তৰ হয় আৰু শিৰাই দি তেজ অংগটোৰ পৰা কি ধমনীয়ে তেজখিনি লৈ গ'ল অংগ এটালৈ এই ৰক্তকেশিকাই দিলে আৰু শিৰাই দি তেজ অংগটোৰ পৰা কি ওলাই যাব নে সোমাব ওলাই যাব শিৰাই দি তেজ অংগ এটাৰ পৰা ওলাই যায় চাবা ধমনীয়ে তেজ অংগ এটালৈ কঢ়িয়াই নিয়ে হল সি সোমাব নোৱাৰে ৰক্তকেশিকালৈ ৰূপান্তৰ হয় আৰু ৰক্তকেশিকাৰ দ্বাৰা দ্ৰব্যৰ আদান প্ৰদান ঘটায় তাৰপিছত কি হ'ব অংগটোৰ ৰক্তকেশিকাবিলাক লগ লাগি ইফালে এডাল নলী সৃষ্টি হ'ব সেই নলীডালক কোৱা হৈছে শিৰা বা উপশিৰা হৈছে গতিকে চাবা ধমনীয়ে তেজ আনিব দ্ৰব্যৰ আদান প্ৰদান ৰক্তকেশিকাই ঘটাব আৰু শিৰা বা উপশিৰা দি অংগটোৰ পৰা তেজ বাহিৰলৈ ওলাই যাব শিৰা বা উপশিৰাই দি অংগটোৰ পৰা তেজ বাহিৰলৈ ওলাই যাব এতিয়া মোক তোমালোকে কোৱা শিৰা উপশিৰাৰ মাজেদি কেনেকুৱা তেজ যায় বেয়া তেজ বুজি পাইছা কথাটো হা বুজি পাইছা ধমনীয়ে সদায় পৰিষ্কাৰ তেজ পৰিবহন কৰে মানে পৰিষ্কাৰ মানে অক্সিজেনযুক্ত বিশুদ্ধ তেজ পৰিবহন কৰে ৰক্তকেশিকাৰ কথা ইয়াত নাহে ৰক্তকেশিকাই কি কৰে বুলি ক'লে তোমাৰ নাই ৰক্তকেশিকাই দ্ৰব্যৰ আদান প্ৰদান ঘটায় কোষ আৰু তেজৰ মাজত তাৰপিছত আহিলে যে শিৰা উপশিৰাই কি কৰে যে অংগ এটাৰ পৰা দূষিত তেজ মানে বেয়া তেজ
অপৰিষ্কাৰ তেজ, লেতেৰা তেজ অংগ এটাৰ পৰা মানে নলগা বস্তু ঘূৰাই দিছিলে ৰক্তকেশিকা কোষটোৱে কাৰ্বন ডাই অক্সাইড আদি কৰি কাৰ্বন ডাই অক্সাইড যুক্ত দূষিত তেজ অংগ এটাৰ পৰা ওলোৱা শিৰা উপশিৰাৰ মাজেদি পৰিবাহিত হয় বুজি পাইছা নে নাই পোৱা পাইছো মা এতিয়া তোমালোকে ধমনী মই কলো কাম লিখা বুলি ক'লে মই কৈ আছো কাম ৰক্তকেশিকাৰ কথাও কলো তাৰ কামো কলো ৰক্তকেশিকাৰ কাম হে এটাই তাৰ মাজেদি কি হয় দ্ৰব্যৰ আদান প্ৰদান ঘটে আটাইতকৈ দৰকাৰী কামটো ৰক্তকেশিকা আৰু কোষৰ মাজতেই ঘটে হৈছে আৰু শিৰা পালা যে শিৰা ধমনীতকৈ ক্ষুদ্ৰ ৰক্তনলী ধমনীতকৈ সৰু তাৰ আকৃতি হল কিন্তু ইয়াৰ বেৰখনো ডাঠ আৰু টান হয় ইয়াৰ বেৰখনো কেইবাতৰপীয়া কোষৰ দ্বাৰা গঠিত শিৰাৰ বেৰখনো হৈছে শিৰা সৃষ্টি হৈছে ৰক্তকেশিকাৰ পৰা হল শিৰা অংগ এটাৰ ৰক্তকেশিকাবিলাক লগ লাগি সৃষ্টি কৰা নলীবিলাকক ৰক্তনলীবিলাকক কোৱা হৈছে শিৰা বা উপশিৰা শিৰা বা উপশিৰা অংগ এটাৰ পৰা ওলাইছে অংগৰ পৰা ওলাইছে চাবা ধমনী অংগলৈ সোমাইছে গৈ সি সোমাব নোৱাৰি ৰক্তকেশিকা বনাইছে বস্তু দিছে নলগাখিনি ৰক্তকেশিকাই ঘূৰাই লৈছে ৰক্তকেশিকা লগ লাগি সৃষ্টি কৰিছে শিৰা উপশিৰা ইহঁতৰ মাজেদি দূষিত তেজ অংগ এটাৰ পৰা ওলাই গৈছে শিৰা উপশিৰাৰ মাজেদি অংগৰ পৰা ওলাই অহা দূষিত তেজ মানে কাৰ্বন ডাই অক্সাইড যুক্ত দূষিত তেজ বাকিবিলাকো আছে নলগা বস্তু কিন্তু তাৰ ভিতৰত কাৰ্বন ডাই অক্সাইড যুক্ত দূষিত তেজ শিৰা উপশিৰাৰ যোগেদি অংগ এটাৰ পৰা বাহিৰলৈ ওলাই আহে হৈছে বুজি পাইছা শিৰা উপশিৰা লগ লাগি ৰক্তকেশিকা লগ লাগি সৃষ্টি কৰা ৰক্তনলীবিধ হৈছে শিৰা উপশিৰা হৈছে কিলকে হৈছে মা আমাৰ দেশত প্ৰধান শিৰা আছে দুডাল এডাল হৈছে মহাশিৰা আৰু এডাল হৈছে আৰু এবিধ হৈছে মহাশিৰা আৰু আনবিধ হৈছে ক্লোমশিৰা হৈছে ক্লোমশিৰা বাওলিণ্ডত সোমাইছে কাৰণ আৰু এটা কথা আছে ধমনীয়ে অংগলৈ তেজ কঢ়িয়াই লৈ যায় আৰু শিৰা উপশিৰাই অংগৰ পৰা তেজ উভতাই আনে কলৈ হৃদযন্ত্ৰলৈ শিৰা উপশিৰাই অংগৰ পৰা তেজ উভতাই লৈ আহে কঢ়িয়াই লৈ আহে নহয় উভতাই আনে ধমনীয়ে অংগলৈ তেজ কঢ়িয়াই লৈ যায় শিৰা উপশিৰাই অংগলৈ তেজ উভতাই আনে হৃদযন্ত্ৰলৈ তেজ উভতাই আনে অংগৰ পৰা দুইটা বিপৰীত দিশত চলাচল কৰে ধমনী হৃদযন্ত্ৰৰ পৰা তেজ কঢ়িয়াই লৈ যায় অংগলৈ শিৰা উপশিৰাই অংগলৈ আসলে প্ৰতিডাল শিৰা উপশিৰা প্ৰতিটো অংগৰ পৰা শিৰা উপশিৰা ওলাইছে কিন্তু প্ৰতিডাল শিৰা উপশিৰাই আমাৰ দেহৰ হৃদযন্ত্ৰলৈ তেজ কঢ়িয়াব নোৱাৰে তেজ উভতাই আনে হৃদযন্ত্ৰলৈ অংগৰ পৰা দুই প্ৰকাৰে এবিধ হৈছে ক্লোমশিৰা আৰু আনবিধ হৈছে মহাশিৰা যেনক শিৰা উপশিৰাই অংগৰ পৰা তেজ হৃদযন্ত্ৰৰ দিশত উভতাই লৈ আহে এতিয়া চাবা আমাৰ দেহত অসংখ্য অংগ আছে বহুত অংগ আছে ধৰা এডাল শিৰা যদি আমাৰ হৃদযন্ত্ৰৰ পৰা ওলাইছে এডাল শিৰা আমাৰ হাওঁফাওঁৰ পৰা ওলাইছে এডাল শিৰা আমাৰ যকৃতৰ পৰা ওলাইছে এডাল পাকস্থলীৰ পৰা ওলাইছে এডাল হৈছে তোমাৰ পাচন তন্ত্ৰৰ বাকী খাদ্যনলীৰ পৰা ওলাইছে তোমাৰ গতিকে প্ৰতিটো অংগৰ পৰা শিৰা উপশিৰা ওলাইছে কাৰণ নলগা তেজটো চবৰ পৰা উভতি আহিব গতিকে প্ৰতিডাল শিৰা উপশিৰা লগ লাগি প্ৰতিডাল শিৰা উপশিৰা প্ৰতিটো অংগৰ পৰা ওলোৱা শিৰা উপশিৰাবিলাক লগ লাগি ক্লোমশিৰাক বাদ দিয়া প্ৰতিটো অংগৰ পৰা ওলোৱা তাৰমানে প্ৰতিটো অংগৰ পৰা যে এই শিৰা উপশিৰাবিলাক আহিছে ইডালে সিডালৰ লগত লগ লাগি একোডাল ডাঙৰ নলীত পৰিণত হৈছে এই দুডাল ডাঙৰ নলীত পৰিণত হৈছে এই নলীডালক কোৱা হয় মহাশিৰা শিৰা উপশিৰাবিলাক লগ লাগি পেলাই দুডাল ডাঙৰ নলীত পৰিণত হৈছে এই দুডাল হৈছে মহাশিৰা মহাশিৰা কাৰ দ্বাৰা সৃষ্টি প্ৰতিটো অংগৰ পৰা ওলোৱা শিৰা উপশিৰাবিলাক লগ লাগি সৃষ্টি কৰিছে দুডাল মহাশিৰা কিডালো শিৰাই কিন্তু তাৰ নাম হৈছে মহাশিৰা শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছে যে দেহৰ প্ৰতিটো অংগৰ পৰা ওলোৱা শিৰা উপশিৰাবিলাক লগ লাগি
কাৰণ প্ৰতিডালে অকলে অকলে তেজ হৃদযন্ত্ৰলৈ আনিব নোৱাৰে গতিকে প্ৰতিটো অংগৰ পৰা ওলোৱা শিৰা উপশিৰাবিলাক লগ লাগি সৃষ্টি কৰা ডাঙৰ নলী দুডাল হৈছে মহাশিৰা এডাল হৈছে দেহৰ নিম্ন ভাগৰ পৰা যোৱা মহাশিৰা মহাশিৰা দুডাল মই সেইদিনা পঢ়াইছিলো এডাল হৈছে নিম্ন মহাশিৰা মহাশিৰা দেহৰ প্ৰতিটো অংগৰ পৰা ওলোৱা শিৰা উপশিৰাবিলাক লগ লাগি সৃষ্টি কৰিছে মহাশিৰা আমাৰ দেহৰ দুডাল মহাশিৰা আছে এডাল হৈছে নিম্ন মহাশিৰা বা পশ্চ মহাশিৰা আৰু আনডাল হৈছে ঊৰ্ধ্ব মহাশিৰা হৃদযন্ত্ৰ এইটো হৈছে তোমাৰ সোঁৱলিণ্ড ইয়াত মহাশিৰা সোমাইছে মই আদা কৈছো নিজৰ সোঁহাতখনৰ সাইডটো সদায় বাওঁ সাইড লিখিবা মনত ৰাখিবা এইটো লেফট সাইড বাওঁ হাতৰ সাইডটো সোঁ সাইড হৃদযন্ত্ৰৰ এটা এইটো সোঁৱলিণ্ড ইয়াত দুডাল মহাশিৰা ওলাইছে সোমাইছে এডাল হৈছে দেহৰ তলৰ পৰা হৃদযন্ত্ৰ য'ত আছে তাৰ পৰা দেহৰ তলৰ ভাগৰ অংগৰ পৰা তেজ উভতাই আনিছে এডাল হৈছে পশ্চ মহাশিৰা আৰু এডাল হৈছে দেহৰ উপৰি ভাগ ওপৰৰ অংশ হৃদযন্ত্ৰতকৈ হৃদযন্ত্ৰ য'ত আছে তাৰ পৰা ওপৰৰ অংগবিলাক পৰা তেজ উভতাই আনিছে সেইডাল হৈছে ঊৰ্ধ্ব মহাশিৰা দুইডাল মহাশিৰা দেহৰ অংগৰ পৰা দুইডাল মহাশিৰাই দেহৰ অংগবিলাকৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত দূষিত তেজ উভতাই আনি হৃদযন্ত্ৰৰ সোঁৱলিণ্ডত জমা কৰে মহাশিৰাৰ কাম যে আমাৰ দেহত দুডাল মহাশিৰা হৈছে এডাল হৈছে নিম্ন মহাশিৰা আৰু আনডাল হৈছে ঊৰ্ধ্ব মহাশিৰা দুইডাল মহাশিৰাই কাৰ্বন ডাই অক্সাইড যুক্ত দূষিত তেজ কাৰ্বন ডাই অক্সাইড যুক্ত দূষিত তেজ কাৰণ শিৰা উপশিৰাৰ মাজেদি শিৰা মহাশিৰাডালো শিৰাই কাৰ্বন ডাই অক্সাইড যুক্ত তেজে চলাচল কৰে শিৰা উপশিৰাৰ মাজে গতিকে শিৰা উপশিৰা লগ লাগি মহাশিৰা সিহঁতি কঢ়িয়াই অনা তেজখিনিকেতো মহাশিৰাক দি দিছে গতিকে প্ৰতিডাল মহাশিৰাই কি কৰে যে কাৰ্বন ডাই অক্সাইড যুক্ত দূষিত তেজ দেহৰ বিভিন্ন অংগৰ পৰা কঢ়িয়াই আনি হৃদযন্ত্ৰৰ সোঁৱলিণ্ডত জমা কৰে মহাশিৰাৰ কাম মহাশিৰাই দেহৰ প্ৰতিটো অংগৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত দূষিত তেজ উভতাই আনি হৃদযন্ত্ৰৰ সোঁৱলিণ্ডত জমা কৰে এইটো মহাশিৰাৰ কাম হৈছে আজি এৰিছো হা মোৰ কাম আছে দেই কাইলৈ কৰিম এইখিনি বুজি পাইছা নাই তহঁতি দৰকাৰী প্ৰশ্ন মহাশিৰাৰ কামটো পালি বাকি কেইডালৰ কাম এতিয়া ৰক্ত কেশিকাৰ কাম পাইছা মহাশিৰাৰ কাম পাইছা শিৰা উপশিৰাৰ কাম পাইছা ধমনীও পাইছা অক্সিজেনযুক্ত বিশুদ্ধ তেজ কিন্তু আৰু আছে যে ন মহাশিৰাৰ কাম ৰক্ত কেশিকাৰ কাম দ্ৰব্যৰ আদান প্ৰদান কেনেদৰে ঘটে ক'ত ঘটে আৰু আমাৰ দেহত তেজ সদায় এটা নিৰ্দিষ্ট দিশত চলাচল কৰি থাকে কিয় হৈছে ধমনীৰ বিষয়ে শিৰাৰ বিষয়ে ৰক্ত কেশিকাৰ বিষয়ে বেলেগে বেলেগে লিখি থবা 2 নম্বৰৰ কোৱেশ্চন আনসাৰ বিলাক দিবৰ বাবে গতিকে হৈছে আজিলে বাই বাই Bye, ma'am. Bye, ma'am. কাম আছে এফালে যাব লগা আছে Bye, ma'am. বাই কাইলৈ কৰিম দেই ক্লাছ Thank you, ma'am. পূজা শেষ হ'ল আৰু কাইলৈ কৰিম হা যা পূজা চাগে যা Bye, ma'am.